নহয় মানে অথনি খঙৰ ভমকতে আপোনাক ক'লো যদিও খংটো এতিয়া কমি গ'ল। নাই খংটো কমা নাই এই অলপ আগতে মানে সি মোক ক্ষমা খুজিলে ডেকাক ফোন এটা লগাওক কেৰপাই কাম চলাব নোৱাৰিলা কালি MLA আৰু বহু লিডাৰ আহি পেলাই মোক মাতি নি পেলাই ঘৰত দিয়া আৰু 3 টেকা চাউল দিয়াৰ দায়িত্বটো মোক দিলা মণ্ডলক মাটি জখিবৰ বাবে চৰকাৰে দৰমহা দিছে নহয় জানা নে নাজানা জানো দিয়ক বাইদেউ তেনেহ'লে উৎকোচ দিছিলা কিয় নেডলি কাম নহয় যি বাইদেউ উৎকোচ লোৱাটো যিমান অপৰাধ দিয়াটো অপৰাধ অ' ভলাদা নাই নেকি নাই হা বাপু কম্বাই গেছি কোক বা গেল চকতে পাবা এটাতে পালি কবা অ' দাদা বৌৱে ৰখি আছে ভাত খাবাক গেলি সোনকালতে যোৱা বুলি কবা আপনি কিন্তু বিৰাট ঠৌগা আপনাৰ দৰে এটা আপি পালি ময়ো বিয়া কৰিলো ঐ আপোনাৰ বইনেৰে চইনেৰে নাই ঐ মৰণ নহ হগ্নে খ জেঠিমা মই বৌ বুলি ভাবিছিলো গেলি না তই পেৰে গেলি না বেটা তোক ইমান বদমাছ বস্তু বেটা ৰজা তোৰ তেজ আছে তো গাত পানী খাবা আহে বেটাই মানে আমি এতিয়া য'লৈ যাম তাত তোমাৰ দম আম লাগি আছে বুজিছেনে মানে গেছ দিয়া আম খাব নোৱাৰি তাৰ অলপ লৈ আহিম আৰু তোমাৰ পটল এনেকুৱা লোমাই লাগিছে তাৰো আধা কেজিমান লৈ আহিম 1 কেজি আনিম দিয়া নহ'লে এপোৱা তুমিও লৈ যাবা হা ঐ তই যোৱাই নাই ক'ত যাম মই বাচ্চাত অলপমান হলা কৈছি মোক হে তেৰিকা তোক আচলতে মই ৰবা দোস্তি ঐ কেৰপা তোক যে এটা বুদ্ধি দিছিলোঁ সেই বুদ্ধিমতে তই কামখিনি কৰগে যা মই ওপৰা ওপৰিকে কাম কৰিব নোৱাৰো দক এই ৰাজনীতি কৰিবলৈ আহিছ হা ৰাজনীতি কৰিবলৈ আহিছ আৰু ৰাজনীতিৰ এইটো আদি পাঠ বুঢ়া বলদহে কাণ পেলাই দিয়ে কাণ পেলাই দিলে নহ'ব নহয় শুন ঐ যা লাগি যাগে কষ্ট হ'ব যা কি কৰিম মই কি কৰিবি মানে হেৰ' আমাৰ ভোলাই এতিয়া যেনেকৈ মানুহৰ মাজত সোমাই লৈ তাৰ ওপৰত এটা বিশ্বাস আনিছে যে এতিয়া সেই কাৰ্ডখন কি আছিলে BPL কাৰ্ড BPL কাৰ্ড দিয়াৰ আচল ক্ষমতাটো তাৰ ঠিক তেনেকৈ তই সেইখিনি মানুহৰ মাজত সোমাই লৈ তোৰ ওপৰত এটা বিশ্বাস আনিব লাগিব যে আচলতে সেই পাৱাৰটো তোৰ ভোলাৰ দুৰ্গটো ফালিব লাগিব আৰু দুষ্টিয়ে 100% সঁচা কথা কৈছ বুজিছনে দোস্তি আমাক কেৰেপা কিন্তু আণ্ডাৰ গ্ৰেজুৱেট পিছে ভোলা মোৰ পিছত আকৌ 7 লৈকে পঢ়া নাই তুমি নাজানা সি এবাৰ মেট্ৰিক দিছিলোঁ বোলা মানে MA BF MA BF মেট্ৰিক এপিয়াৰ বাট ফেইল সঁচা কথা ক'বলৈ গ'লে কেৰেপাতকৈ ভোলা কিন্তু চালাক এই চালাক তোৰ 100 গুণ চালাক কেনেবাকে যদি তাৰ পঢ়া শুনা থাকিলহেঁতেন ৰাষ্ট্ৰপতি নহ'লেও ৰাজ্যপাল একেবাৰে নহ'লেও দাৰোৱানটো হ'লহেঁতেন মানুহ মাৰি দিবা গৈছে চোৱা তই কি কবি সোনকালে ক আৰু যা মোৰ কাম আছে নহয় খুৰা একবাৰ লাগাল পাবা লাগে দেউতা যে নাই তই গমটো পালি ভাত খাবা নাইব না কি মই এনাহে বহি আছো তোৰ কি কাম আছে নকৰা কিয়া মোৰ বহুত লিখা কাম আছে তে লিখি থাক তেনেহ'লি তেনেকৈ লিখিব নোৱাৰি নহয় চিন্তা কৰিব লাগিব ভাবিব লাগিব শব্দবোৰ ওলাব লাগিব কোনে কোন ময়ে উমে না গিয়া ঐ ভোলাই তই ওলাই যাচোন ওলাই যা কোনোবা অচিনাকি মানুহ হ'ব পাৰে যা হৌ কি মাইকেল দে ব মিগুৰমা এই মাইকেলে আমাৰ গাঁৱৰে দে মই দাদাক চিনো দাদাই কিন্তু মোক নিচিনে নহয় মোৰো দেখা লাগি আছে কিন্তু মাত বোলেহে হোৱা নাই হ'ব দিয়ক দাদা আগদিন ভালকৈ চিনাকি হ'ম খানা পিনা কৰিম যাওক বান্দাৰ মিগুৰমা খানাটোহে কৰে পিনাটো নকৰে বান্দাৰ হ'ব দিয়ক খানাটোকে কৰিম ভোলাদা তোমাৰ লগত অলপ কথা আছিলা দে কৌ সেই এনেকৈ ক'বা নোৱাৰি নাওমান বাহিৰত যাওঁ জলা দাদা আহিছোঁ দিয়ক যোৱা এ ৰ আহি আছো ৰ যা এটা কথা জান ন ভালাই পাৱাৰ পাইছি আল্লাহে জানে দিয়ক পাৱাৰে পাইছে না কিয়ে পাইছে কথাত গম পাইতো
ঐ হলাই পাৱাৰ পাইছি মানে লিষ্টিত তোৰ নামটো আছে খাটাং খোলা আৰু কেৰপাক মই চাৰাদাৰো বিশ্বাস নকৰোঁ দিয়ক ঐ ভগৱানক খাত হে কিবাহে কওঁ ফল আল্লাহ খাত মই ভগৱানক খাতো তই আল্লাহ খাত হলাই যাতে পাৱাৰ পায় হলাই যদি পাৱাৰ পায় তেনেহ'লে তোৰ পাকাৰ ঘৰ আৰু মোৰ পাকাৰ ঘৰ হোৱাটো খাটাং ফটোত জিতলি আপোনাৰ পাকাৰ ঘৰ হ'ব ৰ'ব মোৰ ক'ত হ'ব কি কথা কহাই ঐ তোৰ পাকাৰ ঘৰ যিন হ'ব এইটো খাটাং আৰু মই যিন জিকিম সেইটোও খাটাং জিকাটো জিকলো হৈ ৰ পিছত এই ফটোৰ খেলাখন দেখোন নাপতা হ'ল ঐ হলা হ'ল মোৰ মানুহ আৰু কেৰপা হ'ল কম চকীবাৰী মানুহ হলাই পাৱাৰ পালি তোৰ ঘৰ হৈ যাব এইটো খাটাং আৰু যদি কিবা কাৰণত নহ'ল মই মোৰ পকেটৰ পইচা ভৰি তোৰ পাকাৰ ঘৰ বনাই দিম ফল কি হে গুৰু কি খবৰ আপোনাৰ হাৰে কথা পাতি আছোঁ ৰ'ব নহয় তাৰমানে ভলাই জিন পাৱাৰ পালাক গতিকে কাক ঘৰ দিম কাক ঘৰ নেদাওঁ তাৰে লিষ্টিখন বনাই আছোঁ ৰ কি কয় হে গুৰু ভোলাই পাৱাৰ পোৱা নাই পাইছি আৰু ভলাই পাৱাৰ পোৱা মানে কি ভলাই পাৱাৰ পোৱা মানে মোৰ পাৱাৰ মোৰ লিষ্টিমতেহে কাম হ'ব বাপা হেৰে ভোলাই পাৱাৰ পোৱা নাই হা একলা চব ভোলাৰ অপপ্ৰচাৰ তোৰ লেকচাৰ আমি নুশুনোৱাই ভলাই পাৱাৰ পোৱা খবৰটো আমি পাই গৈছোঁ আবিছ জল এথেন কোকো নাযাওঁ দিয়ক গধূলাই হ'বা হ'ল এথেনা চাৰিটা বহে খাত দিহা কৰোঁ জ্বলাই ফাও হাত তলে যা ঐ বৈশ্যৰ দোকানক লাগি যাওঁ ভলাই যেন পাৱাৰ পালাক সেই ফূৰ্তিতে মই বৈশ্যৰ দোকানত খাম জল ফাও জল ইতা তোমাৰ ঘৰত দেখি যাবা মোৰ মস্ত লাজ লাগছি হা বলাদা দেই আকৌ নহয় দেই মায়ে আকৌ বয়া নাপই দেই তই আকৌ বয়া কথা কোৱা নাই নহয় কিবা আকো বয়া কথা কোৱা নাই তই কি কৈছিলিনো সুধিছিলোঁ বৌ তোমাৰ বইনে চইনে নাই মোৰো বিয়া কথা চলি আছে থাকলি বিয়া কৰিলোঁ বৌৰে কি ক'লা ধেত তেৰিকা কি কথা কহা বৌক ক'ত ক'লো জেঠি পাছত দেখি পেলাই আহি পানী দিলা জেঠিকে বৌ বুলি ভাবি ক'লো হৌ তাৰমানে কথাটো এনাই আনল আমাৰ যদি মাইৰ বইনাক থাকিলৈ মানে আমাৰ যদি মাহী এটা থাকিলৈ তই আমাৰ মাহীক বিয়া কৰলি হয় না মানুহ মাৰি পেলবি তই ভাই নকবা শুনিয়ে কিবা লাজ লাগে ময়ো যা তা কৈছোঁ দা এই ৰ সঁচা সঁচি কথা এটা কওঁ আমাৰ এটা মাহী আছে কিন্তু ভাই এই সৰু মাইৰ বইনাক মাষ্টৰনী চাকৰি কৰে বিয়া কৰিব পাৰা বয়স অলপ হৈছে কিন্তু মাষ্টৰনী নেকি LP স্কুলৰ মাষ্টৰনী মাহে 50,000 মানকে গণে বাচা পাৰি বয়াসত আমাতকে ডাঙৰ হ'ব নেকি অলপতো ডাঙৰ হ'বই দেচোন কিমান মান ডাঙৰ হ'ব এই ধৰ তই মোতকে 7-8 বছৰ মানে সৰু হয় না মাহীতকে মই আৰু 7-8 বছৰ মানে সৰু কৰবি না বিয়া মানুহ মাতদাৰ কৰি দিবা মই যাওঁ দা বান্ধাৰে বিয়া কৰো বিয়া কৰো চুতীয়া আচলতে আপোনাৰ প্ৰব্লেমটো কি সেইটো কওকচোন প্ৰব্লেম বেলেগ একো হোৱা নাই ছাৰ প্ৰব্লেমটো মানে মোৰ দেউতাক লৈ টেনশ্যন হৈছে এনেকৈ যদি দেউতাই দিনে ৰাতিয়ে বিহু গাই থাকে তেতিয়াহ'লে দেউতাৰ লিভাৰ চিভাৰ বোলা বস্তুটো নাথাকিব বুজাব লাগিব ভালদৰে বুজালে বুজিব মই বুজাম দিয়ক এই লাভ নাই ছাৰ বহুত বুজালোঁ শৰ্মাৰ তালৈ মই যাওঁ শৰ্মাই মোৰ তালৈ আহে সেইটোৱে কাৰণ সেইটো কাৰণে দেউতাই এৰি পেলোৱা স্বভাৱটো আকৌ আৰম্ভ কৰি দিছে আচ্ছা চুতীয়া আপুনি মোক এটা কথা কওকচোন মানে মই আপোনাক এটা কথা সুধিম আপুনি সেই কথাটো শুদ্ধ আৰু সঁচাকৈ ক'ব লাগিব সোধক ছাৰ আপোনাৰ লগত হৰমাৰ আচলতে সম্পৰ্কটো কি বন্ধুত্ব ছাৰ আপোনাৰো যে কথা আৰু সেইকাৰণে ছাৰ হৰমায়ক বৰ বেছি জোৰকৈ এইবিলাক কথা ক'ব নোৱাৰোঁ এইবিলাক কথা ক'বলৈ যাওঁতে যদি আকৌ বেলেগ কিবা অঘটন ঘটাই দিয়ে সেইকাৰণে মই কথা এটা ভাবিছোঁ ছাৰ আপোনাৰ ঘৰতে যদি হৰমায়াক ভাড়ালৈ এটা ৰুম দিয়ে তেতিয়া কি হ'ব জানে কি হ'ব ছাৰ জানে কি হ'ব নাজানো নহয় আপোনাৰ দেউতাকে মদৰ নদীত সাঁতুৰিবলৈ আৰম্ভ কৰি দিব মাই মাই আইহাৰে কোক যাই মা কিয় মাতি আছে হে মাই মাই তই অলপ সাৱধানে থাকবি দে এই চলিটোক লাই নিদবি কাৰ কথা ক'লাক ৰজা তোৰ পুতেকৰ কথা কৈছো মাইকেল কি কথাই মস্ত বয়া চলিয়ে কিয় বা ক'লাক কম ৰচো মই তই লাই নিদবি
লাই দিয়া কুকুৰে গলুক গেলি যাইব ই মা সিমান নৰে ৰ'ব সিমান নৰে বুলি কিয় কহে তই সকলে কয়ে লাই দিয়া কুকুৰে গলুক গেলি যাইব খোলা কুকুৰ হ'লি গলুক গেলি যাপাব বান্ধি থকা কুকুৰ কেনেকে গলুক গেলি যাপাব আইহেৰে ৰজতৰ পুতাক খোলা কুকুৰ বান্ধা কুকুৰ নহয় আমাৰ মাইদিয়াৰৰ আগত চব বান্ধা কুকুৰ হৈ যাব হেই তোৰ আগত কথা কোৱাই ভুল তোৰ চব উল্টা হয় সঁচা কথা মাই ও লাই দিয়া কুকুৰ গলুক গেলি নাযাবয়ে এত ভুল কথা খোলা কুকুৰহে গলুক গেলি যাই পাব যা ইতা তই এৰ পেৰে যা তোক কথা কবা নৰি যা ঠকনা মাৰি দিম নহলি যা কিয় মাতা তেতিয়াহ'লি বাপ্পাই একাষাৰ কথা কবা নৰি তাই কম পুল 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 হৰি হৰি আচ্ছা তই এটা মোক কথা কচোন কি হে গুৰু সঁচা কথা কবি কিন্তু ঐ কওক এই যেন তই দুখীয়া মানুহগিলাৰ ঘৰে ঘৰে তই ঘৰ দিবি 3 টিকা চাউল দিবি অঁ এই পাৱাৰ পটো সঁচা না মিছা বাই ফাও হও পাইছো তো তে মই কিহৰ পাৱাৰ পালো সঁচা না হও পৰচলিৰ মূৰা খাবাক গেলি মই কিয় মিছা কথা কম হে নহয় তই পাৱাৰ পটো সঁচা না মিছা বাই ফাও কিৰা খালেও বিশ্বাস নকৰে ন আপুনি নহয় তই বেলেগৰ চলিৰ কিৰা খালি না সেইকাৰণে মই মান্তিক খাব খোজা নাই অ চলি সদায় চলিয়ে চলিৰ গাত ভগৱান থাকে নিজৰ চলি নাই দিয়কচোন পৰচলিৰ মই কিৰা খাবা পাৰো হ'লেও মিছা কথা নকওঁ বেছ 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 তোৰ এষাৰ কথাই মোক মান্তিক খুৱাইছে দেই আচ্ছা আৰু এটা কথা কৈছোন এই মই ভোটত জিকলি ভাল পা না কইলজাৰ পেহেৰেটো জিকলি ভাল পা আপুনি জিকলি ভাল পাওঁ অ পেহীক মই বয়া নাপাওঁ দিয়কচোন হ'লেও পেহী জিকলি গোটাই কেৰপাৰ বাহাদুৰিটো বেছি হ'ব সেইকাৰণে মই আপোনাকে জিকাম অ বেছ ভাল লাগিল যা যা এতিয়া যা পিছত কথা পাতিম যা দিয়ক মই গ'লো দিয়ক যা হৰা বজাৰ লোৱা কি কি আছে চোৱাচোন কিবা যদি আনিবলৈ থাকিল কাইলৈ আনিম দিয়া পাহৰি থাকিলো বুজিছানে হ'ব দিয়ক এতিয়া চলাকে সকলোখিনি আছেই নিমখ আনিলেনে বাৰু নিমখ আনিব কৈছিলা নেকি হে হৰি এসোবাৰ নিমখ নাই নাই বুলি চিঞৰি চিঞৰি ক'লো আপুনি তাৰমানে নিমখ নানিলে ধেত তেৰিকা সদায় কওঁ কি লাগে মোক লিখি দিবা মই পাহৰি থাকো নহয় লিখিবলৈকো কাগজ কলম ঘৰত থাকিব লাগিব নহয় কম বিৰক্তিত সংসাৰ কৰি আছো নেকি এতিয়া নিমখ বা ক'ত বিচাৰি যাম হেৰা বোলা ডাঙৰীয়াহঁতৰ ঘৰৰ পৰা আজি ধাৰলৈ আনা কাইলৈ আনিলে ঘূৰাই দিলে হ'ল অ কি কৈছে ভাই হে কিনো কৰিব বজাৰৰ পৰা আহিলো তাকে কি আনিলো কি নানিলো হিচাপ কৰি আছো দিয়ক দিয়ক ভালেই হৈছে দিয়ক ভালেই হৈছে দিয়ক এইটো লহা অহিউনি অ দুটা খাবা কি বস্তু এয়া নিমখ নেকি অ নিমখীয়া নহয় দা মিঠাই দা এটা ৰাঙা এটা বগা কিন্তু অ এটা এটা খাবা এটা ৰঙা এটা বগা এইটো কি বস্তু অ আজি মোৰ এটা ফূৰ্তিৰ দিন হে হাজাৰক চৰকাৰী পাৱাৰ এটা পালো না অ সেইকাৰণে কি কৰিলো মায়েৰ কাৰণে গজা এটা আৰু মালতীৰ কাৰণে চিংৰা এটা আৰু আপোনালোক দুয়োৰে কাৰণে দুটা গল্লা আনিম বুলি ভাবিছিলো অ চাওঁ যি গল্লা চৈৰাটোততো মাত্ৰ এটাহে গল্লা আছে আৰু এই লালমোহনৰ কাঁহীখনতো অ এটা লালমোহনে জিলকি আছে অ মোৰ দেখি মাথা নষ্ট হৈ গৈছি ভাই অ লালমোহনো দুটা নাই গল্লাও দুটা নাই হাজাৰক খোৱাব মন না সেইকাৰণে গল্লাটোও লৈ আনিছো লালমোহনটোও লৈ আনিছো দুটা খাব দে আহো কিয় দিয়ক হ'ব দিয়ক মই কিন্তু লালমোহনটো খাম দেই মই লালমোহন খাম আপুনি ৰসগোল্লা খাব নাই নাই মই লালমোহনটো খাম দিয়া নহ'ব দেই মই লালমোহন খাম আপুনি ৰসগোল্লা খাব ৰ'ব মই জানিছিলোৱে আপোনালোকৰ মাজত যে কাজিয়া লাগিব এটা কাম কৰক দুটা দুই ফাল্লা কৰক কৰি পেলাই তোমাৰতো ৰাধা এখেতক দিয়ক আপোনাৰ ৰাধা তেওঁক দিয়ক দি পেলাই দুটা এটা কৰক কৰি পেলাই মাৰি দিয়ক কাম হে দিয়ক আহো দিয়ক বোলা ডাঙৰীয়া আমাৰ কাজিয়াখন দেখি গ'ল লাজেই লাগিছে লাজ দিয়া নাপায় হ'ব দিয়া ভগাই খোৱা জিকাই বস্তুৰ খাওঁ লগতে কাজিয়া কৰিছে কেতিয়াবা মই হতাশ হওঁ প্ৰথম পত্নী গুচি গ'ল দুখ লগা নাই তেওঁ 10 বছৰ এটা অসুখত ভুগি আছিল ময়ো তেওঁক জীয়াই ৰাখিবলৈ যথেষ্টখিনি কষ্ট কৰিছিলোঁ হৈ দিয়ক আপুনি ইয়াত এগলা কথা ভাবি দুখ কৰি নাথাকব আপুনি দুখ কৰিলে আমাৰো দুখ লাগে না কথাটো সেইক্ষেত্ৰেই সুখীয়নি তেওঁ যোৱাত দুখ লগা নাছিলে তাৰপিছত প্ৰেমলতা আহিল তাইও গুচি গ'ল বৰ কষ্ট পালোঁ হয় দিয়া
তাই যে এনেকৈ ঘপহকৈ পলাই গুচি যাব আমাৰ সপোনৰ অগোচৰ আছিলে ন অঁ হে যাহ যা সন্যাসী হ আৰু কিবা কিবি হৈ থাকবি কিন্তু মোৰ চকুৰ আগত হ'ব নালাগে নহয় আৰু যে কেইদিনমানৰ কাৰণে তাই আকৌ আহিল তাৰ পাছত যে গুচি গ'ল বৰ কষ্ট পালোঁ প্ৰেমলতাই গুচি যায় আমাৰো বেয়া লাগছি হে মোৰ কিন্তু বেয়া চেয়া লগা নাই দেই মই কিন্তু তাই যোৱাত যথেষ্ট ভালহে পাইছোঁ কোৰ কি কয় হে এখেতে বেয়া নাপ সঁচা কথা ক'লো দৃষ্টিয়ে বেয়া পালেও মই 1000 কম হেৰা তাই ইয়াত আৰু 2 দিনমান থকা হ'লে জয়শ্ৰী মালতী আৰু তোমাক লৈ ফ্ৰুং হ'লহেঁতেন সেই মাতানে ফাটাৰ ওচৰলৈ দৃষ্টি তুমি প্ৰেমলতাৰ কথা ভাবি ভাবি মনটোক কষ্ট দি নাথাকিবা হৌৰা ক'বলৈ বৰ সহজহে কিন্তু এটা অকলশৰীয়া জীৱন কেনেকৈ কটাব লাগে জনাজনেহে জানে তুমি সখিয়নি গেৰি এমাহ থাকিব পাৰিবা মই চাওঁচোন নোৱাৰা দোস্তি বৰ কষ্ট বুকুখন বিষাই যায় তোমাক কথা এটা ক'ম বুলি আহিছিলোঁ কওক নকওঁ দিয়া এতিয়া তোমাক মুডত থকা যেন লাগিছে কিনো মুডত থকা দেখিলে নহয় মানে কিবা এটা খুব খং এনেকুৱা ধৰণৰ কিবা এটা মুডত থকা যেন লাগিছে নাই তেনেকুৱা একো কথা নাই আজি ইমান গৰম পাইছোঁ গৰমত যে একদম অৱস্থা নাইকিয়া হৈছে এই গৰমটোলৈ চাই বৰষুণ আহিব বৰষুণ আহিলে কি হ'ব বৰষুণ আহিলে ভাল হ'ব বৰষুণ আহিলে বতৰটো ঠাণ্ডা হ'ব ঠাণ্ডা হ'লেই কম দিয়া কওক না প্লিজ প্লিজ কওক না সেই বুলি ৰিকুৱেষ্ট কৰিম বুলি ভাবিছে নেকি ক'লে ক'ব নক'লে নাই বাৰু দিয়া মই গৈ থাকোঁ দিয়া নেযাব না প্লিজ বহক না সেই বুলি ৰিকুৱেষ্ট কৰিম বুলি ভাবিছে নেকি ৰিকুৱেষ্ট নকৰা বুলি মই জানো ৰিকুৱেষ্ট নকৰোঁ টানি আজৰি বহুৱাই দিম আপোনাক যাব নিদিওঁ কিয় নিদিওঁ পুলিচ ৰাজ কি ক'ব খুজিছিল কওকচোন নহয় মই মানে ক'ব খুজিছিলোঁ থাকক দিয়া কওক না ভোলাৰ জীৱনটো ভাল হ'ল কেৰপাৰ জীৱনটোহে স্পইল হ'ল কিয় ক'লে কেৰপা আৰু ভোলাই একেটা কামকে কৰে ভোলাই সময়মতে বিয়া পাতিলে কেৰপাই পাতিব নোৱাৰিলে সেইফালৰ পৰা চাবলৈ গ'লে কেৰপা আৰু মোৰ জীৱনৰ গতি একেটাই দুখ লাগে আৰু কি ফাল্টু কথা কয়হে কেৰেপাৰ দৰে চোৰ এজনৰ লগত আপুনি আপোনাৰ জীৱনটো ৰিজাইছে ৰিজনি কৰিলেও ভুল একো নহয় আপুনি বিয়া পাতক কোনে আপোনাক বিয়া পাতিব মানা কৰিছে তুমি মানা কৰিবা বুলি মই কিয় মানা কৰিম বাপৰে ভগৱানক ধন্যবাদ কাইলৈ এজনী চাবলৈ যাম শুনামতে ভালেই এতিয়া একো নকওঁ দিয়া কাইলৈ ক'ম আহোঁ ভলাই কি কৈছে সেইটো মই ভালকৈ নাজানো নহয় মিছা কথা কিন্তু এটা কথাহে এই বুঢ়া কালত এইগিলাখন য'ত পদত মোক কে টানেহে হৰমাইনা হ'ব এই চব বন্ধ কৰক এইবোৰৰ মাজলৈ টানিছোঁ কাৰণে বেয়া পাইছে থানালৈ যেতিয়া টানি লৈ যাম কিমান বেয়া পাব এবাৰ চিন্তা কৰকচোন